বন্ধু বান্ধৱীসকল নমস্কাৰ। মই আজি বনাবলৈ ওলাইছো সহজতে বনাব পৰা এটা ৰেচিপি মগুৰ দাইল, কঁঠালৰ গুটি আৰু মাছেৰে। এয়া কঁঠালৰ গুটিটো ভালকৈ চাফা কৰি মই দুফাল কৰি লৈছো। এয়া মগুৰ দালি চাফা ধুই ললো। এয়া মগুৰ দালি আৰু কঁঠালৰ গুটি মই কুকাৰত সিজাই ল'ম। এয়া মই মাছ ভাজি ললো। এয়া কুকাৰৰ চিটি দুটা দিম। এয়া মই কেৰাহী বহাই ইয়াতে তেজপাত, হালধি, জিৰাৰ গুড়া, আদা নহৰুৰ পেষ্ট, ভালকৈ তেলত ভাজি লৈ এতিয়া মই কুকাৰত যোনখিনি বইল হোৱা সেইখিনি ইয়াতে ঢালি দিম। এয়া কঁঠালৰ গুটি আৰু মগুৰ দালি বইল কৰা ইয়াতে মই দিলো। যেনেকে আপুনি এই দালিত তেল মাৰে তেনেকৈ দিলেই হ'ল। এতিয়া মই অলপ অলপকৈ দি আছো। এয়া মই মাছ এতিয়া দিলো, 3 পিচ মাছ দিছো। এতিয়া মই পানী অকমান দিছো। এয়া মই জিৰা গুড়া আকৌ দিছো, গৰম মছলা আৰু জালুকৰ গুড়ি অকমান দিছো। এয়া হৈ গ'ল। এতিয়া মই ধনিয়া পাত অকমান ইয়াতে গুটি দিছো। ভাল লাগিলে জনাব ভিডিঅ'টো। ধন্যবাদ।